মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি দেখা গ'ল তেখেতে যেনেকৈ ধুনীয়াকৈ কৈছে যে 12টা বজাৰ ভিতৰত যদি জাজমেণ্ট নাহে তেনেহ'লে ইলেকশ্যন এতিয়া ডেফাৰ কৰিব, বাতিল কৰিব, দেৰি কৰিব। এইটো ইনডাইৰেক্ট ক্ৰিয়েট মানে জাজৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিছে তেখেতে। আৰু লগতে এটা কথা অত্যন্ত অসত্য বুলি ক'ম, মিছা কথা বুলি ক'ম মই, যে কৈছে এনেকুৱা এটা মানে ইনডাইৰেক্ট জাজৰ ওপৰত ব্লেম দিব বিচাৰি আছে যে মাত্ৰ 19টা জিপি কৰিমগঞ্জৰ সেইবিলাকৰ এগেইনষ্টত কেছ হৈছে আৰু গোটেই অসমটো ইলেকশ্যন বন্ধ আছে, এনেকুৱা বুজাব বিচাৰি আছে। দুৰ্ভাগ্য আমাৰ মুখ্যমন্ত্ৰী হৈ এনেকুৱা এটা গুকাট মিছা কথা যে ক'ব পাৰিছে। কাৰণ অন্ততপক্ষে 30ৰ পৰা 40টা কেছ আজিয়ে আছিলে লিষ্টত। কৰিমগঞ্জ, হাইলাকান্দি, শিলচাৰ, কাছাৰ, মৰিগাঁও, ধুবুৰী, নগাঁও, দৰং আৰু তাকে মোৰ মনত নাই এতিয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি দেখা গ'ল তেখেতে যেনেকৈ ধুনীয়াকৈ কৈছে যে 12টা বজাৰ ভিতৰত যদি জাজমেণ্ট নাহে তেনেহ'লে ইলেকশ্যন এতিয়া ডেফাৰ কৰিব, বাতিল কৰিব, দেৰি কৰিব। এইটো ইনডাইৰেক্ট ক্ৰিয়েট মানে জাজৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিছে তেখেতে। আৰু লগতে এটা কথা অত্যন্ত অসত্য বুলি ক'ম, মিছা কথা বুলি ক'ম মই, যে কৈছে এনেকুৱা এটা মানে ইনডাইৰেক্ট জাজৰ ওপৰত ব্লেম দিব বিচাৰি আছে যে মাত্ৰ 19টা জিপি কৰিমগঞ্জৰ সেইবিলাকৰ এগেইনষ্টত কেছ হৈছে আৰু গোটেই অসমটো ইলেকশ্যন বন্ধ আছে, এনেকুৱা বুজাব বিচাৰি আছে।